এতিয়া ইয়াত কৈছে পিতৃ ভৈলে পুত্ৰক শিখাৱে যথোচিত লোকতো প্ৰসিদ্ধ এইটো শাস্ত্ৰৰো বিহিত এহি বুলি শিখাৱন্ত পৰম যতনে ভৰতে কিঞ্চিতো তাক নমানন্ত মনে। শিক্ষা দিছে ভৰতক, কিন্তু ভৰতে এক্টিং কৰিছে যে এইবাৰ আৰু মই সংসাৰৰ পাক চক্ৰত নপৰোঁ। কিয়? আগৰবাৰ আসক্ত হৈ পেলাই পুনৰ হৰিণী জন্ম পাবলগীয়া হ'ল। চাওক, ভাগৱতৰ কথাবিলাকৰ পৰা আমি কিছুমান আচৰণত আনিব পৰা হ'ব লাগে যে আমি কি ল'ম, কাহিনীটোৰ পৰা আমি ল'ম কি। ভৰতৰ চৰিত্ৰটো যদি চাই, এজন ৰজা আছিল। ৰজা হৈ শেষত বৰ্ণাশ্ৰম ধৰ্মই পালন কৰি বানপ্ৰস্থত গৈ সন্ন্যাস ব্ৰত ধাৰণ কৰিছে। কিন্তু এটা হৰিণীৰ পাল্লাত পৰি ইমানকৈ হৰিণীটোৰ প্ৰতি আসক্ত হ'ল যে কোনো এটা সময় এনেকুৱা নাই যিটো সময়ত হৰিণীটোৰ বেলেগে ৰজা থাকিব পাৰে। কেৱল মনত এনি টাইম হৰিণীটোৰ কথা চিন্তা কৰে। মানে হৰিণীটোক বেছিকৈ ভাল পোৱা হ'ল। আৰু ফলস্বৰূপে কি হ'ল? মৃত্যুৰ সময়ত য'ত ভগৱানৰ নাম ল'ব লাগে, গীতাত অৰ্জুনক কৈছে অন্তকালে চ মামেবম স্মৰণমুক্ত কলেবৰম য় প্ৰয়াতি চ মদভাৱম ইয়াতে নাস্তিত্ৰ সংশয়। 8 অধ্যায় 5 নম্বৰ শ্লোক, গীতা চেপ্টাৰ 8 8 নম্বৰ অধ্যায় 5 নম্বৰ শ্লোকত কৈছে, হে অৰ্জুন, অন্তকালত যদি শেষ মুহূৰ্তত যদি কোনোবাই মোৰ নাম লৈ স্মৰণ কৰি পেলাই শৰীৰ ত্যাগ যদি কৰিব পাৰিলে তেতিয়াহ'লে সি মোক পাব। তাৰমানে পৰম গতি লাভ কৰিব পাৰিব, বৈকুণ্ঠ ধামত যাব পাৰিব, মুক্তি পাব। ইয়াত কোনো সংশয় নাই। এতিয়া এই শেষ মুহূৰ্তত ঈশ্বৰৰ নাম আহিবৰ কাৰণে আমি প্ৰথমৰ পৰা অভ্যাস কৰিব লাগিব। ভৰতে অভ্যাস কৰা নাছিল। ভৰতে হৰিণীটোৰ কথা চিন্তা কৰি আছিল। প্ৰতিটো মুহূৰ্তত হৰিণী হৰিণী কৰোঁতে 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 শেষ মুহূৰ্ততো হৰিণীৰ কথা মনলৈ আহিল। আপোনালোকে জানে মই SSBত আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে। মই ভকতৰ লগত থাকিম বুলি ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট গুচি আহিলোঁ 22ত, আৰু তেতিয়াৰ পৰা এনেকৈ ঘূৰি আছোঁ। জয়ছলমেৰত এটা সুন্দৰ কাহিনী পোৱা যায়। মোৰ পোষ্টিং আছিল জয়ছলমেৰত, মই 95 পৰা 2001লৈকে আছিলোঁ। তাত এজন বেপাৰীয়ে, তাত প্ৰায়বিলাক আমি ইয়াত যাক মাৰোৱাৰী কওঁ, আচলতে চব মাৰোৱাৰী নহয়। মাৰোৱাৰ এটা এৰিয়া আছে, পাৰ্টিকুলাৰ এৰিয়া এটা আছে, তাত যিখিনি বাস কৰে সেইখিনিক মাৰোৱাৰী কয়। যেনেকৈ অসমৰখিনিক অসমীয়া, বিহাৰৰখিনিক বিহাৰী, পাঞ্জাৱৰখিনিক পাঞ্জাবী, তেনেকৈ ৰাজস্থানৰ এটা পাৰ্টিকুলাৰ এৰিয়া আছে যাক মাৰোৱাৰ বুলি কয়। মাৰোৱাৰত থকাখিনিকহে মাৰোৱাৰী কয়। আমাৰ ইয়াত যিমান ৰাজস্থানৰ পৰা আহে চবকে আমি মাৰোৱাৰী বুলি কওঁ, তেনেকুৱা নহয় আচলতে। এতিয়া এই ব্যৱসায়ীজনে এবাৰ অজামিল উপাখ্যান শুনিলে, আৰু অজামিল উপাখ্যানত তেওঁ গম পালে যে মৃত্যুৰ আগমুহূৰ্তত পিতেকৰ নাম লোৱাৰ কাৰণে বিষ্ণুদূতে আহি যমদূতক খেদাই পেলাই পুনৰ জীৱিত কৰি দিলে। সেইকাৰণে ই ভাবিলে যে এইটো বৰ একদম আচান কাম, মই মোৰ ল'ৰাকেইটাৰ নাম ভগৱানৰ নামত ৰাখিম। সেইকাৰণে ডাঙৰটোৰ নাম দিলে নাৰায়ণ, দ্বিতীয়টোৰ নাম দিলে জনাৰ্দন, তৃতীয়টোৰ নাম দিলে গোপাল, চতুৰ্থটোৰ নাম দিলে গোবিন্দ। অৰ্থাৎ গোপাল, গোবিন্দ, নাৰায়ণ আৰু জনাৰ্দন, 4টা পিতেকৰ নাম 4টা ৰাখিলে। মৃত্যুৰ আগমুহূৰ্তত প্ৰায়বিলাকে গম পায় যে মই আৰু বেছি সময় জীয়াই নাথাকোঁ। যিবিলাক নেচাৰেল ডেথ, আননেচাৰেলবিলাক বেলেগ, এক্সিডেণ্ট হৈ মৰিছে, কিবা হৈছে, এইবিলাক বেলেগ, এক্সেপশ্যনেল। কিন্তু প্ৰায়বিলাকে যিবিলাকে সময়ত মৃত্যু হৈছে তেওঁলোকে আগতীয়াকৈ কিছুমান গম পায় যে মই আৰু বেছি সময় জীয়াই নাথাকিম। যিদিনা তেওঁ গম পাইছে যে মই আৰু বেছি সময় জীয়াই নাথাকিম, এতিয়া তেওঁ ল'ৰাকেইটাক মতা আৰম্ভ কৰিলে। প্ৰথমতে গোপাল আহি হাজিৰ হৈ গ'ল। দেউতা, প্ৰাণ যোৱা নাই তেতিয়ালৈকে, পিতেকক মাতিছে। তাৰপিছত মাতিছে গোবিন্দ আহি হাজিৰ, তেতিয়াও প্ৰাণ ওলোৱা নাই। নাৰায়ণো আহি হাজিৰ হ'ল, তেতিয়াও প্ৰাণ ওলোৱা নাই। জনাৰ্দনো আহি হাজিৰ হ'ল, তেতিয়াও প্ৰাণ ওলোৱা নাই। ইফালে 4টা ল'ৰা যেতিয়া ঘৰত আছে বুলি গম পালে, তেতিয়া বুঢ়াজনে কৈছে যে আৰে তহঁত 4টা ঘৰত আছ, দোকান খুলিবলৈ কোন গ'ল? এই দোকানৰ কথা মনলৈ আহোঁতে প্ৰাণ ওলাই গ'ল।
তাৰ মানে গোটেই জীৱনটো কেৱল দোকান দোকানকে চলি আছিলে, শেষ মুহূৰ্তত সেইকাৰণে দোকানৰ কথাটোৱে মনলৈ আহিল। আপুনি এতিয়াৰ পৰা কি অভ্যাস কৰিছে, এই বস্তুটোৱে আপোনাক শেষ মুহূৰ্তত কামত দিব। সেইকাৰণে প্ৰথমৰ পৰাই শ্ৰৱণ কীৰ্তন কৰিবলৈ কৈছে। এতিয়াৰ পৰা যদি অভ্যাস কৰে, কৃষ্ণৰ নাম লোৱা যদি আৰম্ভ কৰে, লওঁতে 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 আপুনি নজনাকৈও, আপুনি ইচ্ছা নকৰাকৈ আপোনাৰ মুখৰ পৰা উজুতি খাওঁতে, কিবা হওঁতে, ইফাল হওঁতে সিফাল হওঁতে কৃষ্ণ নাম আহিবলৈ আৰম্ভ কৰিব। আৰু যদি সেইটো হোৱাই ইমানটো লেভেল যদি পাব পাৰে, তেতিয়াহ'লে নিশ্চিন্ত থাকক, প্ৰাণ যোৱাৰ আগত যেনেকৈ নহওক কিয় কৃষ্ণ শব্দ আপোনাৰ মুখত আহিবই, গেৰেণ্টি। সৰু ল'ৰা এটা যেতিয়া খোজ কাঢ়িবলৈ শিকে, ই এটা খোজো পেলাব নোৱাৰে, থুপুককৈ খহি পৰে। আকৌ এটা ভৰি দিব নোৱাৰে, থুপুককৈ খহি পৰে। হাৰ নেমানে। অভ্যাস কৰোঁতে 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 কি হয়, শেষত মাৰাথন ৰেচ দৌৰিব পাৰে। গাড়ী চলাওঁতে, চাইকেল চলাওঁতে প্ৰথমতে বহুত পৰে, পিছলৈ এটা হাতত মোবাইল লৈ আৰামত গৈ আছে, পেডেল মাৰি আছে, গম নাপায়। বাইক চলাই আছে, গাড়ী চলাই আছে, ষ্টিয়াৰিঙত হাত আছে, মোবাইলত হাত আছে, গমেই নাপায়। আৰামত ক'ত কেতিয়া ক্লাছ, ক'ত ব্ৰেক মাৰিব লাগে নিজে নিজে হৈ আছে। কিয়? অভ্যাস, অভ্যাস। সেইকাৰণে ভগৱানে অৰ্জুনকো কৈছে, অত চিত্তম সমাধাতুম ন শক্নোসি ময়ি স্থিৰম অভ্যাস যোগেন ততো মাম ইচ্ছাপ্তুম ধনঞ্জয়। দ্বাদশ অধ্যায় 9 নম্বৰ শ্লোক, গীতা ভক্তি যোগ। হে অৰ্জুন, তই যদি মনটো মোক লগাব পৰা নাই, মোক যদি দিব পৰা নাই, মোৰ কথা চিন্তা কৰি থাকিব পৰা নাই, তেতিয়াহ'লে অভ্যাস যোগৰ দ্বাৰা মোক পাবলৈ ইচ্ছা কৰ। অভ্যাস যোগ মানে শ্ৰৱণ কীৰ্তন। যিমান শুনিব বৈষ্ণৱৰ কথা, ভগৱানৰ কথা, সিমান আপোনালোকৰ মনলৈ ভগৱানৰ কথা আহিবলৈ আৰম্ভ কৰিব। এতিয়া ইয়াত কৈছে, তাহান প্ৰযত্ন দূৰ কৰিবাক মনে, শিখালেও নুবুজন্ত যেন মূঢ়জনে, মহাদুখে জীৱা শিখাৱন্ত দ্বিজ বৰ, উলটি সুধিলে তাৰ নাপান্ত উত্তৰ। জ্বৰ ভৰতক শিক্ষাটো বাপেকে দিব বিচাৰিছে, কাৰণ পিতৃ হ'লে, মাতৃ হ'লে আমাৰ এটা দায়িত্ব আছে। অকল সন্তান জন্ম দিলে নহ'ব, তেওঁলোকক শিক্ষাটো দিব লাগে। কোনটো শিক্ষা? চাওক, মোৰ ৰঙিয়াত পোষ্টিং থাকোঁতে নলবাৰী ৰেলৱে ষ্টেচনত এগৰাকী বৃদ্ধা মাতৃক উদ্ধাৰ কৰিছিল। একেবাৰে বুঢ়ী মানুহ এজনী ৰেলৱে পুলিচে উদ্ধাৰ কৰিছিল। আৰু তাৰ পাছত খবৰ খাতি লৈ গম পোৱা গ'ল যে সেই মাকগৰাকী চেন্নাইৰ কোনোবা এজন চিফ জাষ্টিছৰ মাক। বুঢ়ী হোৱাৰ কাৰণে কোনোবাই আনি মনে মনে নলবাৰী ৰেলৱে ষ্টেচনত এৰি থৈ গুচি গ'ল। তেনেকুৱা শিক্ষা কি কৰিব আপোনালোক? যদি বুঢ়া অৱস্থাত মাক বাপেকক যদি শুশ্ৰূষা কৰিব নোৱাৰে, তেতিয়াহ'লে তেনেকুৱা ডিগ্ৰী যিমানেই নহওক কিয় তাৰ পৰা একো লাভ নাই। আৰু তাৰ বিপৰীতে আপোনাৰ যদি ব্যৱসায়িক শিক্ষা নাথাকিলেও, যদি আপোনাৰ জ্ঞান আছে, আধ্যাত্মিক শিক্ষা যদি আছে, নৈতিক শিক্ষা যদি আছে, সামাজিক শিক্ষা যদি আপোনাৰ আছে, তেতিয়াহ'লে আপুনি কেতিয়াও নিজৰ পিতৃ মাতৃক এনেকৈ বেলেগত এৰি থৈ আহিব নোৱাৰে। আমাৰ মানুহবিলাকে মানুহ মৰি যোৱাৰ পাছত শ্ৰাদ্ধ পতাত গুৰুত্ব দিয়ে। জীৱন্ত অৱস্থাত মাক বাপেকক টৰ্চৰ ব্যৱহৃত বেটাৰীৰ দৰে পেলাই দিয়ে। যেনেকৈ টৰ্চ জ্বলোৱাৰ পাছত বেটাৰীবিলাক চাৰ্জ নাইকিয়া হ'লে পেলাই দিয়ে, ঠিক তেনেকুৱা বুলি ভাবে মাক বাপেকক বহুতে। এইবিলাকৰ কাম নাই এতিয়া। কিয় হৈছে এনেকুৱা? কাৰণ ইয়াত ভুল হৈছে আমাৰ। আমি সৰুৰে পৰা তেওঁলোকক কি শিক্ষা দিছোঁ? সৰুৰে পৰা ল'ৰা ছোৱালীক আমি মূৰত কি ভৰাইছোঁ? আমি প্ৰায় কওঁ যে তই IPS অফিচাৰ হ'ব লাগিব, IAS হ'ব লাগিব, ডাক্তৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব। কেতিয়াবা কোনোবাই বুকুত হাত দি কৈছেনে যে মই মোৰ ল'ৰাটোক কৈছোঁ তই এজন মানুহ হৈ দেখা? আমি নকওঁ। কেৱল কম্পিটিশ্যন ব্যৱসায়িক শিক্ষাৰ, যিটো মই কৰিব নোৱাৰিলোঁ মই ভাবোঁ মোৰ ল'ৰাটোৰ মাজত কৰাম। আৰু তাৰ কাৰণে চবকে একেলগে যাৰ যি মন আছে একেটা লাইনত লগাই দিছে। আপুনি গাধ, ঘোঁৰা, বান্দৰ, মাছ এজোপা গছত একেলগে উঠাব বিচাৰিলে কেতিয়াও উঠিব নোৱাৰে। যাৰ যেনেকুৱা সামৰ্থ্যতা আছে, ভগৱানে এনেকুৱা এজোপা বৃক্ষ তৈয়াৰ কৰা নাই যিজোপা বৃক্ষ কোনো ঔষধিত কামত নাহে। ভগৱানে এনেকুৱা এটা প্ৰাণী তৈয়াৰ কৰা নাই যিটো প্ৰাণী প্ৰকৃতিৰ কামত নাহে। প্ৰভু ভগৱন্তই এনেকুৱা এজন ব্যক্তি তৈয়াৰ কৰা নাই
যিজন ব্যক্তিৰ ভিতৰত একো কোৱালিটি দিয়া নাই। চবকে দিছে, প্ৰত্যেকজন মানুহৰ ভিতৰত একোটা কোৱালিটি আছে, গুণ আছে। এই গুণটো কি? এই বস্তুটো মাক বাপেকে নজৰ কৰিব লাগে সৰুৰে পৰা। মোৰ ল'ৰাটো বা ছোৱালীজনী ইণ্টাৰেষ্টটো ক'ত বেছি? আটাইতকৈ বেছি ভাল জানে আপোনালোকে। আপোনাৰ সন্তানটোক বেছি ইণ্টাৰেষ্ট কিহত? ৰাতি 12টা বজাতো যিটো কাম কৰিবলৈ ক'লে ই হাঁহি ফূৰ্তি কৰি পেলাই উঠিব পাৰে, সেইটো তাৰ স্বভাৱজাত কৰ্ম, সেইটোত উদগনি দিয়ক। ই খেল হ'ব পাৰে, সংগীত হ'ব পাৰে, আধ্যাত্মিক হ'ব পাৰে, যিকোনো হ'ব পাৰে, তাক উদগনি দিয়ক। আৰু লগতে সম্পূৰ্ণ মানুহ হ'বৰ কাৰণে 4 ধৰণৰ শিক্ষা দিবলৈ চেষ্টা কৰক। প্ৰথম, নৈতিক শিক্ষা। আগতে এইটো শিক্ষা ফ্ৰী অফ কষ্ট পাইছিল। যেতিয়া ককা দেউতা আইতাক লগত আছিল, তেতিয়া ককা আইতাই নিজে নাতিকেইটাক গৰম দিনত চোতালত শুৱাই লৈ ধাৰি পাতি পাৰি কলাত মূৰ থৈ পেলাই বিভিন্ন সাধু কথাৰ মাজেৰে এই নৈতিক শিক্ষাবিলাক দিছিল। বৰ্তমান মই, মোৰ পত্নী আৰু 2টা সন্তান, আমি বেলেগ। গতিকে ককা আইতাৰ মুখৰ পৰা এই সাধু কথা শুনাৰ দিন গ'ল। আৰু সেইকাৰণে নৈতিক শিক্ষাবিলাক ল'ৰা ছোৱালীয়ে পোৱাৰ পৰা বঞ্চিত হ'ল। স্কুল কলেজত নৈতিক শিক্ষাৰ ক্লাছ খুব কম, নাই বুলি ক'লেও ভুল নহয়। সামাজিক শিক্ষা, এনেধৰণৰ সমজুৱা অনুষ্ঠানত যদি ল'ৰা ছোৱালী ওলাই নাহে, তেতিয়াহ'লে তেওঁলোকে সামাজিক শিক্ষাৰ পৰা বঞ্চিত হ'ব। যদি আহে, তেওঁলোকে গম পাব যে এনেকুৱা সামাজিক অনুষ্ঠানত আমাৰ সাজ সজ্জাৰ পৰা, নিজৰ বাণী কথা বতৰাৰ পৰা, খাদ্য অভ্যাসৰ পৰা কি ধৰণে সমাজ এখন চলিছে, সমাজলৈ ওলাই গ'লে কেনেকৈ যাব লাগে, কি ধৰণে কথা ক'ব লাগে, কি ধৰণৰ খাদ্য হয় তাত, কি ধৰণে আমি কথা বতৰা ক'ম, কাক কেনেকৈ সন্মান কৰিম, সামাজিক ব্যৱস্থাটো কি, এইখিনি বস্তু সমাজলৈ ওলাই আহিলে পাৰিব শিকিব। তাৰ কাৰণে মাক বাপেকে উদগনি জনাব লাগে ল'ৰা ছোৱালীক। কেৱল মোবাইলটো আৰু লেপটপত যদি ঘৰত বহুৱাই থয়, সমাজখনৰ কথা গম নাপায়, তেতিয়াহ'লে আচল তত্ত্বটো গম নাপাব তেওঁলোকে। তৃতীয়টো হৈছে ব্যৱসায়িক শিক্ষা, যিটো আমাৰ স্কুল কলেজৰ পৰা ইউনিভাৰ্চিটিলৈকে যিটো পায়। আৰু ইয়াতে আমি চবেই গুৰুত্ব দিছোঁ আজি মাক বাপেকে। আমি ল'ৰা ছোৱালীক কেৱল তই IPS হবি, ডাক্তৰ হবি, ইঞ্জিনিয়াৰ হবি, অমুক হবি, তমুক হবি, ইয়াত গুৰুত্ব দিছোঁ তই মাৰ্কছ কিমান পাইছ, অমুক কিমান পাইছ, কি পাইছ। আৰু আপোনালোকে জানি আচৰিত হ'ব, মাক বাপেকৰ এনেকুৱা কিছুমান প্ৰেছাৰৰ কাৰণে বহুত ল'ৰা ছোৱালীয়ে ছুইচাইড কৰিবলৈ বাধ্য হৈ গৈছে, ছুইচাইড কৰিছে। কাৰণ মাক বাপেকক সন্তুষ্ট কৰিব নোৱাৰিলে, ভালকৈ পৰীক্ষাত মাৰ্কছ আনিব নোৱাৰিলে। আৰে জীৱনটো এখন ক্ৰিকেট খেলৰ নিচিনা। আপোনাৰ এটা বল মিছ হ'ল, যাবলৈ দিয়ক, দ্বিতীয় বল আহিব। দ্বিতীয় বল মিছ হ'ল, যাবলৈ দিয়ক, তৃতীয় আহিব। এটা অভাৰ মিছ কৰিলে আপুনি ক্ৰিজত থাকক, ফিল্ডত থাকক। ছুইচাইড কৰাটো কোনো সলিউশ্যন নহয়। তাৰ কাৰণে ল'ৰা ছোৱালীক শিক্ষাটো লাগিব। আৰু চতুৰ্থ আটাইতকৈ প্ৰয়োজনীয় শিক্ষা হৈছে আধ্যাত্মিক শিক্ষা। সৰুৰে পৰা আধ্যাত্মিক শিক্ষা ল'ৰা ছোৱালীক দিবলৈ লওক। সাধু আকাৰে যেনেকৈ পাৰক কৃষ্ণৰ কথা কওক। আধ্যাত্মিক শিক্ষাই 3টা বস্তু আমাক দিয়ে। প্ৰথম হৈছে ভাৱৰ শুদ্ধতা, দ্বিতীয় হৈছে বাণীৰ পবিত্ৰতা, আৰু তৃতীয় হৈছে কৰ্মত শুদ্ধতা। 3টা বস্তু থাকিলেহে এজন মানুহ মনুষ্যৰ পৰা মনুষ্যত্ব প্ৰাপ্তি কৰিব পাৰিব। আপোনাৰ ল'ৰা ছোৱালী যদি সংস্কাৰী কৰিব বিচাৰিছে, আপোনাৰ ল'ৰা ছোৱালীয়ে যদি জীৱনটো আনন্দত কটাব বিচাৰিছে, তেতিয়াহ'লে আধ্যাত্মিক শিক্ষা দিয়ক। ব্যৱসায়িক শিক্ষা দিয়াত মানা নাই, কিন্তু লগে লগে আধ্যাত্মিক শিক্ষা দিয়াটো আৰম্ভ কৰক। কাৰণ বিজ্ঞানে আপোনাক বস্তু বহুত দি দিব। আজি মানুহে ভয় খাই আছে 3য় বিশ্বযুদ্ধ হয় নেকি। যদি বিশ্বযুদ্ধ হৈ গ'ল, থাৰ্ড, কোনেও নাজানে কোনে পৰমাণু বম এৰি দিয়ে। চবৰ হাততে আছে, প্ৰায়বিলাকৰ হাতত আছে। খালি এটা ৰিমোটৰ কাম। এটা ৰিমোট চুইচ যদি দবাই দিয়ে, হাহাকাৰ মচি যাব গোটেই জগত, তেহেজ নেহেজ কৰি দিব পৰা শক্তি আছে। চাইন্সে বস্তু দিছে, ব্যৱহাৰটো কোনে শিকাব? আপোনাক হাত দুখন দিছে, আপুনি কাৰোবাক আঙুলি টোৱাইনে নমস্কাৰ কৰে, এইটো আপোনাৰ নিজৰ কথা। ভৰি 2টা দিছে, আপুনি নামঘৰলৈ আহেনে নাই, বেয়া জেগাত যায়, আপোনাৰ কথা। আপোনাক বাণী দিছে, আপুনি কাৰোবাক আশীৰ্বাদ দিয়ে নে গালি পাৰে, আপোনাৰ কথা। কেনেকৈ জানিব এইবিলাক? আধ্যাত্মিক শিক্ষাই শিকাব আপোনাক, আধ্যাত্মিক শিক্ষা। সেইকাৰণে ল'ৰা ছোৱালীক সৰুৰে পৰা শিক্ষা দিয়ক। জ্বৰ ভৰতক
সৰুৰে পৰা বাপেকে শিক্ষা দিয়াৰ চেষ্টা কৰিছে, কিন্তু জ্বৰ ভৰতে সমস্ত জানে, জাতিস্মৰ হৈ আহিছে তেওঁ ভাবিছে মই যদি এইখিনি উত্তৰ দিবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব, আসক্ত হ'ব লাগিব মই আকৌ, আৰু এইটো এইবাৰ হ'ব নিবিচাৰোঁ, সেইকাৰণে মই সংসাৰৰ পৰা এৰাই চলিম, অকলশৰীয়াকৈ চলিম।